নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আনিছোঁ। তাকে আপোনালোকৰ ওচৰত অলপ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মই এইমাত্ৰ গা ধুই আহিছোঁ। গা ধুই মই মোৰতো আঁচোৰা নাই, যেনে তেনে জোখটো ভাগি লৈ ভাবিলোঁ কি আপোনালোকৰ লগত অলপ কথা পাতোঁ বুলি। আমি কিছুমান কথা ভাবি নাচাওঁ, ঘপককৈ বোৱাৰী এজনীৰ বেয়া গুণবিলাক আমি উলিয়াই দিওঁ। আচলতে সেইটো নহয়। কিয় কিছুমান বোৱাৰীয়ে এতিয়া কি কৰে, বেলেগ এজন পুৰুষক ভাল পায়। এইটো কি কাৰণে ভাল পায় জানেনে? যেতিয়া নিজৰ মানুহজনে সেই তিৰোতাজনীক গুৰুত্ব নিদিব, ধন টকা পইচা নিদিব, কিবা এটা কিনিম বুলি মানুহজনৰ ওচৰত টকা যেতিয়া মাগিব, টকা দিয়াটো গুৰুত্ব নিদিয়ে, তাৰোপৰি ক'ৰবাত গ'লে কৰিলে মানুহগৰাকীক অকণমানো সন্মান নিদিয়ে, মানুহৰ ওচৰত অসন্মানি কৰে। ক'ৰবাত লৈ যাওঁ বুলিও মানুহজনে এদিনলৈকে যদি সেই তিৰোতাজনীক লগ নধৰে, অকণমান কথা পাতিবলৈ যদি সংগ নিদিয়ে, মনৰ সুখ দুখৰ কথা যদি তেওঁ তিৰোতাজনীক নিদিয়ে, তেতিয়াহ'লে সেই তিৰোতাজনী এজন বেলেগ পুৰুষক বিচৰাটো স্বাভাৱিক। কিন্তু তথাপিতো এটা কথা কওঁ, চাওকচোন, নিজৰ সংসাৰ ত্যাগ কৰি আকৌ বেলেগ এজন মতাক কিদৰে ভাল পাবলগীয়া হয়, কেনেকৈ মনৰ কথা পাতিবলৈ পাওঁ, সেইটো অকণমান অনুভৱ কৰি বেলেগ এজন পুৰুষক বিচাৰে। সেইটো জানো তিৰোতাগৰাকীৰ ভুল? হয়, এটা ভুল কাৰণ লোকৰ সংসাৰ মাজত সোমোৱাটো। কিন্তু চাওকচোন, সেই তিৰোতাগৰাকীয়ে জানো অকণমান মৰমৰ গৰাকী নহয়? সেইবাবে লোকৰ সংসাৰ হ'লেও সেই তিৰোতাগৰাকীয়ে অকণমান মৰম বিচাৰি বেলেগ এজন পুৰুষক বিচাৰে। কিন্তু তাকে নকৰিবলৈ যদি স্বামীজনে তিৰোতাগৰাকীক মৰম দিয়ে, সন্মান দিয়ে, যি বিচাৰে তাকেই দিয়ে, ফুৰিব লৈ যায়, তিৰোতাগৰাকীয়ে কি বিচাৰিছে সেইখিনি যদি প্ৰতিজন পুৰুষে কৰে, তেতিয়াহ'লে সেই মহিলাগৰাকী বাৰু বেয়া কৰিবনে? এবাৰ আপোনালোকে দকৈ ভাবি চাওকচোন। আমিওতো এগৰাকী মহিলা। আমি কি বিচাৰোঁ সেই পুৰুষজনে যদি এবাৰ মনৰ কথা নেভাবে, নিশ্চয় সেই বোৱাৰীগৰাকী বেয়া হোৱাটো স্বাভাৱিক। সেইকাৰণে প্ৰতিজন পুৰুষক কৈছোঁ, বেয়া নাপাব, যিজন পুৰুষে নিজৰ পত্নীজনীক চিনি নাপায়, আজিৰ পৰা চিনি পাবলৈ শিকক, মৰম দিব শিকক। তেতিয়া আপোনাক এৰি বেলেগ এজন পুৰুষক কেতিয়াও নলয়। সেইখিনি কথা মনত ৰাখিব আৰু কোনো মহিলাকে বেয়া বুলি পৰিচয় নিদিব। কাৰণ আমি প্ৰতিজনী নাৰী মৰমৰ পাগল। মৰম আমাক যোনে দিয়ে, তেতিয়াহ'লে সেই মৰমখিনিক লৈয়ে মহিলাগৰাকী জীয়াই থাকিব বিচাৰে। সেয়ে প্ৰতিজন পুৰুষকে অনুৰোধ কৰিছোঁ, নিজৰ পত্নীজনীক সন্মান দিবলৈ শিকক, মৰম দিব শিকক, যি ভাল পায় তাকে কৰিবলৈ শিককচোন। তেতিয়া কোনো পত্নীয়ে বেলেগৰ পুৰুষৰ সংগ নল'ব। তাকে নকৰি আপোনালোকে যদি পত্নীগৰাকীক মৰম নিদিয়ে, যি বিচাৰে তাকে নকৰে, তেতিয়াহ'লে সেই পত্নীগৰাকী বেয়া হোৱাটো স্বাভাৱিক। সেইকাৰণে আপোনালোকে নিজৰ পত্নীকেইজনীক মৰম দিবলৈ শিকক। তেতিয়া চাবচোন, কোনো পত্নীয়ে বেলেগৰ পুৰুষক চকু নিদিব। এইখিনিতে আৰু এটা কথা কওঁ, প্ৰতিজন পুৰুষক কোৱা নাই, কিছুমান পুৰুষক কৈছোঁ, আপোনালোকে যদি লোকৰ তিৰোতা এজনীক মৰম দিব পাৰে, নিজৰ তিৰোতাজনীক কিয় মৰম দিব নোৱাৰে? নিজৰ তিৰোতাজনীক মৰম কৰকচোন অলপ। আৰু কি জানে, লোকৰ তিৰোতাজনীয়ে স্বাৰ্থত ভাল পায়, কিন্তু নিজৰ তিৰোতাজনীয়ে নিস্বাৰ্থভাৱে আপোনাক ভাল পাব। আৰু কিবা বিপদত পৰিলে সেই নিজৰ তিৰোতাজনীয়েহে আপোনাক চাব, লোকৰ তিৰোতাজনীয়ে নাচায়।
সেইকাৰণে পুৰুষসকলক কৈছোঁ, নিজৰ তিৰোতাজনীক ভাল পাবলৈ শিককচোন। ধন্যবাদ থাকিল। এইখিনি কথা ক'লোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নমস্কাৰ।